আজি 24 আগষ্ট ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছোঁ। আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া বিদ্যালয় প্ৰাদেশিকৰণ, অংগনবাদী কৰ্মী সহায়িকাসকলে এককালীন আৰু মই বৰগোহাঁই ডাঙৰীয়াৰ বিষয়ে অখিল গগৈ ডাঙৰীয়াই কিদৰে কৈছে, আৰু এতিয়া যি আমি যদি চাওঁ মেঘালয় অসমৰ যিটো হৈ আছে উত্তেজনামূলক পৰিৱেশ তাৰ বিষয়ে, তো আজি সকলোখিনি ৰাতিপুৱা কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। এতিয়া আমি প্ৰথম খবৰটো যদি চাওঁ, এতিয়া বিদ্যালয় প্ৰাদেশিকৰণ কেতিয়ালৈ কৰা হ'ব এই বিষয়টো শিক্ষাগুৰুসকলে জানিব বিচাৰি আছে আৰু এই শিক্ষাগুৰুসকলে এইটো কথা কৈ আছে যে প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো কেতিয়ালৈ কৰিব। এতিয়া আমি যদি চাওঁ বিদ্যালয় প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো অতি সোনকালে কৰাৰ কথা কৈছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই, আৰু এই বিষয়টো মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে কৈছে যে এইবাৰ আমি ভেঞ্চাৰ শব্দটো একেবাৰে নাইকিয়া কৰি দিম, প্ৰাদেশিকৰণ প্ৰক্ৰিয়া অতি সোনকালে কৰিম, এটা কাৰ্যকৰী কৰা হ'ব। এতিয়া কথাটো হ'ল কি, কাগজে কলমে নাথাকেই আমি ভেঞ্চাৰ পৰ্যায়টো যিহেতু নাইকিয়া কৰাৰ কথা কৈছে, এইখিনি ঠিকেই কৈছে, কিন্তু কথাটো হ'ল কি অতি সোনকালে এইখিনি কাৰ্যকৰী কৰিব লাগে, কাগজে কলমে হৈ থাকিব নালাগে। কাৰণ এই বিদ্যালয় প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো যদি অতি সোনকালে নহয়, যদি আমি চাওঁ তেনেহ'লে এই 5 বছৰৰ শেষৰ ফালে কাৰ্যকালৰ শেষৰ ফালে যদি হয়, তেনেহ'লে এই শিক্ষাগুৰু এনে বহুতো আছে যেনেহ'লে কোনোবা শিক্ষাগুৰু অৱসৰ গ্ৰহণ কৰিব, তো তেতিয়া বহুতখিনি অসুবিধা আহি পৰিব। আৰু সেইবাবে অতি সোনকালে এইখিনি বিষয়টো অতি সোনকালে প্ৰাদেশিকৰণ কৰক আৰু কৰিম বুলি এইখিনি যিহেতু কৈছে কৰা হ'ব। আৰু প্ৰত্যেকজন শিক্ষাগুৰুকে যিহেতু আমি যদি চাওঁ তেনেহ'লে পদসমূহে প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিব, পদ প্ৰাদেশিকৰণে কৰিব, তেনেহ'লে সকলো শিক্ষাগুৰুকে আওতাত লৈ আহিব লাগে। কাৰণ তেওঁলোক শিক্ষাগুৰুসকল 15 বছৰ 20 বছৰ কোনোবাই 25 বছৰ তেনেদৰে তেওঁলোকে সেইখিনি ধাৰাবাহিকভাৱে তেওঁলোকে মানৱ সম্পদ গঢ় দি আছে, ৰাইজৰ বাবে কাম কৰি আছে, সমাজৰ বাবে কাম কৰি আছে, বিদ্যালয়খনৰ হৈ কাম কৰি আছে। তো সেইবাবে সকলোখিনিকে প্ৰাদেশিকৰণৰ আওতাত আনিব লাগে। আৰু এই নেক্সটটো খবৰ যদি আমি চাওঁ, অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন দিয়াক লৈ এতিয়া বহুত ভাগে কৈ আছে। আৰু এতিয়া এই বিষয়টো কৰ্মী সহায়িকাসকলৰ এতিয়া যিটো আমি যদি চাওঁ তেনেহ'লে যি মাননি বৃদ্ধিৰ লগতো এই আমি এটি যোৱা বিধানসভাটো তেনেদৰে তেওঁলোকে আলোচনা হৈছিলে। এতিয়া কথাটো হ'ল কি, যিসমূহ বানাক্ৰান্ত, এতিয়া শিৱসাগৰ হওক চৰাইদেউ হওক, এই বানাক্ৰান্ত অঞ্চলসমূহত অংগনবাদী কেন্দ্ৰত যিসমূহ ক্ষয়ক্ষতি হ'ল, তেওঁলোকলৈ সেইখিনি ক্ষতিপূৰণ হিচাপে তেওঁলোকে আকৌ পুনৰ নিৰ্মাণৰ বাবে সেইখিনি তেওঁলোকে দিলে। তো ঠিক আছে, কেন্দ্ৰবিলাক ভালকৈ কৰিবৰ বাবে আকৌ দিছে। কথাটো হ'ল কি, ইয়াৰ সমান্তৰালকৈ এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিটো তেওঁলোকে কৰিব লাগে। আৰু এই ক্ষেত্ৰত এতিয়া যিহেতু বিধানসভাত এইখিনি উল্লেখ হৈছে, আৰু এককালীনটো বিশেষকৈ এককালীনটো দিলে তেওঁলোকৰ বহুতখিনি সুবিধা হ'ব। এতিয়া চাওক, আমি যদি চাওঁ তেনেহ'লে তেওঁলোকে গৰমৰ বন্ধ বুলি কোনো ধৰণৰ বন্ধ নাপায়। আৰু এতিয়া এই বিষয়টো তেওঁলোকে যিখিনি মাননি পায় বা তেওঁলোকে মজুৰি পায়, যিয়ে নহওক যেনেদৰে নহওক, এইখিনি এতিয়া তেওঁলোকৰ একেবাৰে সামান্য, তেওঁলোকে কেতিয়াও নিজৰ সমস্যাবিলাক দূৰ কৰিবলৈ একদম একেবাৰে তেওঁলোকে সমাধান কৰিবই নোৱাৰে। আৰু এই ক্ষেত্ৰত এতিয়া আগন্তুক দুৰ্গা পূজা আহিব, আগন্তুক কিবা এটা উৎসৱ আহিব, তেওঁলোকে যিখিনি টকা পায় তেওঁলোকে নিজৰ ঘৰখন কেনেদৰে পৰিচালনা কৰিব। আৰু এই ক্ষেত্ৰত অতি সোনকালে এই অংগনবাদী কৰ্মী সহায়িকাসকলক যি এককালীন টকা দিয়াৰ কথা কোৱা হৈছিলে, এককালীনটো অতি সোনকালে দিব লাগে। বাকী যিখিনি মাননি বৃদ্ধি কৰিছিলে পূৰ্বতে, সেইখিনি অনুসৰিতকৈ তাতকৈ অলপমান আৰু বৃদ্ধি কৰি দিলে এই অংগনবাদী কৰ্মী সহায়িকাসকলে অলপ উপকৃত হ'ব। আৰু এই ক্ষেত্ৰত কিদৰে গুৰুত্ব সহকাৰে লয় সেইটো এটা উল্লেখনীয় বিষয় হ'ব। কিন্তু এই যি এককালীনটো অতি সোনকালে দিব লাগে, আৰু দিয়া কথা আছে যেতিয়া সেইখিনি দিব লাগিব। অসমৰ টেক্সি চালক মেঘালয়ত প্ৰৱেশ কৰিবলৈ নিদিওঁ, মেঘালয়ৰ চালকসকলে এইদৰে মন্তব্য কৰিছে। মেঘালয়ৰ চালকসকলে কৈছে যে অসম চৰকাৰে আমাৰ হৈ কি কাম কৰিছে, অসম চৰকাৰে আমাক কি দিব, অসম চৰকাৰে আমাৰ হৈ কি ব্যৱস্থা কৰিলে, কেৱল আলোচনা কৰিলে নহ'ব, আমাৰ হৈ সেইখিনি কাম কৰিব লাগিব বুলি তেওঁলোকে মন্তব্য কৰিছে। আৰু এতিয়া আগন্তুক সময়ত গম পোৱা যাব, এতিয়া এই যি উত্তেজনামূলক পৰিৱেশ এতিয়াও বিৰাজ কৰি থকা দেখা গৈছে। এতিয়া অখিল গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰিছে, যিহেতু এতিয়া আমি অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে বিজেপিয়ে বা ময়ূৰ বৰগোহাঁই ডাঙৰীয়াৰ সৈতে প্ৰতিবাদ কৰিছিলে। এইখিনি DC মহোদয়, আয়ুক্ত মহোদয়ক যিদৰে তেওঁ সেইখিনি ব্যৱহাৰ কৰিছিলে, তাক লৈ এতিয়া অখিল গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰি কৈছে যে ময়ূৰ হৈ আছে এতিয়া সৰু, আৰু পোনপ্ৰথমবাৰৰ বাবে বিধায়ক হৈছে, সংবিধান ভালকৈ পঢ়া নাই, বহুত বেছি বাকী আছে, বহুত কথা জানিবলৈ, ময়ো সৰু, আৰু এই ক্ষেত্ৰত মোক ক'বলগীয়া বহুত বেছি নাই। আৰু যদি নিজকে বহুত কিবা বুলি ভাবিছে, আৰু সেয়াই মোৰ লগত এইখিনি নচলিব, মই যিটো ক'ব লাগে ৰাইজৰ হৈ যি ধৰণে কৰিব লাগে সকলোখিনি কৰিম বুলি
মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই। ডিচিয়ে আমাক ছাৰ বুলি ক'ব লাগে, আমিতো ডিচিক ছাৰ বুলি ক'ব নালাগে, কাৰণ কেলৈ জনপ্ৰতিনিধি এজনক মই যিটো জানো যে তেওঁলোকে সেইটো মন্তব্য কৰিব লাগে ছাৰ বুলি, আমি কিয় ছাৰ বুলি ক'ব লাগে, এইদৰে মন্তব্য কৰা দেখা গৈছে অখিল গগৈ ডাঙৰীয়াই। অসম মটৰ পৰিবহণ সেৱা কৰ্মী সন্মিলিত মঞ্চৰে ৰাজ্য চৰকাৰৰ বৈঠক, এতিয়া তেওঁলোকৰ সৈতে বৈঠক অনুষ্ঠিত হৈছে। আগন্তুক সময়ত কেনেদৰে মেঘালয়ৰ সৈতে বা তেওঁলোকৰ যিখিনি সমস্যা আছে বা তেওঁলোকে যিখিনি সমস্যা ফেচ কৰিলে, তো এইখিনিক লৈ এতিয়া সেইখিনি আমি কি দেখিছোঁ যে হয় বৈঠক অনুষ্ঠিত কৰা দেখা পাইছোঁ। পৃথিৱীখন লুটি খালেও, পৃথিৱী লুটি খাই গ'লেও যি হ'লেও মই মোৰ মতত অটল আছোঁ, বানআক্ৰান্ত যিসকল লোক আছে তেওঁলোকে ক্ষতিপূৰণ পাবই লাগিব, আৰু এই ক্ষেত্ৰত যদি বানআক্ৰান্ত লোকসকলে ক্ষতিপূৰণ নাপায় তেনেহ'লে আগন্তুক সময়ত মই কিন্তু মুখ্যমন্ত্ৰীৰ টেবুলত উঠি তাণ্ডৱ নৃত্য দিবলৈ একেবাৰে সাজু আৰু সাজু হৈ থাকক মুখ্যমন্ত্ৰী মহোদয়, যদি মই কোৱাৰ মতে এই যি বানআক্ৰান্ত লোকসকলে সহায় নাপায়। এইদৰে অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। এতিয়া শদিয়াত বহিৰাগত অবৈধভাৱে মাটি দিয়াৰ অভিযোগ গাঁও প্ৰধানৰ বিৰুদ্ধে। এতিয়া শদিয়াত কি হৈছে যে যি মাটি আগলৈকে অলপ দিনৰ আগলৈকে কাকো বিকিব পৰা নাছিলে বা যি যেনেদৰে আইন ওলাইছে সেইখিনি অনুসৰি এতিয়া অবৈধভাৱে দিয়া অভিযোগ আনিছে গাঁও প্ৰধানৰ বিৰুদ্ধে স্থানীয় লোকসকলে। তো আজি 24 আগষ্ট ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।